মৰাণৰ বীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক জাতীয় অভিৱৰ্তনৰ দ্বিতীয় দিনা ছাফাই আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰ পাছত অনুষ্ঠিত হৈছে অসমৰ সাম্প্ৰতিক জাতীয় প্ৰেক্ষাপট আৰু ৰাইজৰ দলৰ ভৱিষ্যত কৰ্মপন্থাৰ ওপৰত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকৰ পৰামৰ্শ গ্ৰহণ সন্দৰ্ভত আলোচনা চক্ৰ। মুখ্য আহ্বায়ক জিতুল ডেকা, লোহিত গগৈ আৰু কমল মেধিয়ে আধৰা অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলে ৰাইজৰ দল কেনেকৈ আগবাঢ়ি যাব তাৰ ওপৰত মন্তব্য আগবঢ়ায় গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘনশ্যাম নাথ, কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গণিত বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ সীতানাথ লহকৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোঁৱৰ, মহেন্দ্ৰ হাজৰিকা আদিয়ে। উক্ত অনুষ্ঠানতে কেইবাটাও ৰাইজৰ দলৰ বাবে শ্লোগান প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰে ডক্টৰ সীতানাথ লহকৰে। লহকৰে এই অনুষ্ঠানতে ৰাইজৰ দলৰ বাবে লিখা এটি গীত আৰু নীলাম্বৰ গগৈৰ এখন গ্ৰন্থও উন্মোচন কৰে। এই অনুষ্ঠানতে ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে ৰাইজৰ দলত যোগদান কৰে। ইয়াৰ পাছতে সন্ধিয়া অনুষ্ঠিত হ'ব দ্বিতীয়খন প্ৰতিনিধি সভা। উক্ত প্ৰতিনিধি সভাত ৰাজনৈতিক প্ৰস্তাৱৰ ওপৰত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। নিশালৈ অনুষ্ঠিত হ'ব বিষয় বাছনি সভা। আৰু আত্মপলব্ধি কৰবা এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিবৰ কাৰণে আমাৰ সকলো সভা সমৰ্থন জনাব খুজিছে। মইতো কিতাপখনৰ বিষয়ৰ ভিতৰত একো নাজানো, কিন্তু হ'ব কিতাপখনৰ বহুল প্ৰচাৰ হওক। এই কিতাপখনো ৰাইজৰ দলৰ কেম্পেইনৰ অংগ এটা হ'ব পাৰিবনে? ভিতৰত কি আছে ৰাইজৰ দলৰ কেম্পেইনৰ অংগ হ'ব পাৰিবনে? গোটেই কথাখিনি আছে বুলি তাৰমানে এই কিতাপখনৰ ৰাইজৰ দলৰ কেম্পেইনৰ অংগ হ'ব পাৰে। গতিকে সৃষ্টি আজি ইয়াত সৃষ্টিৰ বিকাশ ঘটিছে, প্ৰকাশ ঘটিছে। যেনেকৈ গানটো পালে, এই কিতাপখন পালে, গতিকে আমি যদি লক্ষণৰ কথা কওঁ, শুভ লক্ষণ আপোনালোকৰ মনোবলেৰে সেই শুভ লক্ষণক বাস্তৱ কৰি অসমত মোগলৰ আক্ৰমণ অব্যাহত আছে। এইদৰে প্ৰধানমন্ত্ৰী অসমীয়া ৰাইজক বিপদে পৰিচালিত কৰা হৈছে। এই কামবিলাক হ'ব IPCৰ কাম। গতিকে IPCৰ এই ধৰণৰ কামখিনি কৰি ল'ব লাগে। আৰু দ্বিতীয় কথাটো হ'ল যে শ্লোগানবিলাক মই মোৰ বিচাৰটো বুলি বুজোৱাখিনি কৰিছোঁ আৰু আপোনালোকৰ শ্লোগানবিলাক এটা শ্লোগান হ'ব পাৰে। মই সেইটো শ্লোগানৰ শক্তি আৰু জনপ্ৰিয়তা অনুমান ত্ৰিপুৰা শ্লোগান কৰি আহিছোঁ। তাতে চলো পাল্টা আমি ক'ব পাৰোঁ বল ভগৱান। সেইটো চাওক, সেইটো যিটো বল ভগৱান, এইটো পোষ্টাৰ প্ৰত্যেকখন পোষ্টাৰৰ কৰ্ম যদি একচেপ্ট কৰে কৰ্মকৰ্তাটো আপোনালোকে প্ৰত্যেকখন পোষ্টাৰৰ ওপৰত দেখা পাব বল ভগৱান। গতিকে বাদশাহ ল'ব পাৰিব এইটো কথা। সেই বাদশাহ মানিক চৰকাৰক যেনেকৈ কৈছিল বল চলো পাল্টাই, বল ভগৱান এনে পৰ্যায়ত আমি লৈ যাব পাৰোঁ। আৰু ইয়াৰ বেছিভাগ কাম IPCয়ে কৰিব লাগিব। যদি কৰিব পাৰে বল ভগৱান, ল'ৰা ছোৱালী চবৰ মুখে মুখে হ'ব পাৰিছোঁ, বহুখিনি হৈ যাব। আন এটা শ্লোগান হ'ব চাহখিনি কৰি আন এটা শ্লোগান হ'ব পাৰে যে 21ৰ নিৰ্বাচন বিজেপিৰ বিসৰ্জন। নিৰ্বাচন বিজেপি বিসৰ্জন। এটা হ'ব পাৰে য'তেই বিজেপি তাতেই থাকি, য'তেই বিজেপি তাতেই থাকি। ঠিক আছে। আন এটা কথা, বৰ্তমান যি অৱস্থা, জুই চাই যাম, বজাৰত জুই চলিছে, ক'ব পাৰে বজাৰত জুই, বিজেপি আছে শুই। বজাৰত জুই, বিজেপি আছে শুই। নীলে জাতি মাতি ভেটি, দিলে বিভাজন দুৰ্নীতি।
নিলে জাতি মাতি ভেটি দিলে বিভাজন দুর্নীতি আন এটা কথা আমাৰ চাকৰি ৰোজগাৰ ৰাইজৰ দলৰ চৰকাৰ বা তাতে শিক্ষাটো লগাই দিব পাৰে শিক্ষা চাকৰি ৰোজগাৰ ৰাইজৰ দলৰ চৰকাৰ শেষত এটা কথা চবকে সামৰি ক'ব পাৰি নতুন অসম সঁচা উন্নয়ন আমি নতুন অসমে মান দিব বিচাৰিছোঁ নতুন অসম সঁচা উন্নয়ন গতিকে এইদৰে আৰু চিন্তা কৰি কিবা কৰিব যদি ইয়াৰ পচন্দৰ কিবা শ্লোগান আছে কৰ্মকৰ্তাসকল আপোনালোক আটাইয়ে ভাবি চাব পাৰে গতিকে আপোনালোকে যদি ভাল লাগে লাগিছে ভাল মোটামুটি এনেকৈ ক'ব গতিকে আপোনালোক যদি ভাল লাগিছে আছে তোমালোকে কৰা অন্তত বল প্ৰগ্ৰাম আজি অলপ ভাত খাবলৈ এই যদি পচন্দ যদি গাব পাৰে বল প্ৰগ্ৰাম বল প্ৰগ্ৰাম একৈছৰ নিৰ্বাচন বিজেপি খৰ্চ একৈছৰ নিৰ্বাচন বিজেপি খৰ্চ য'তেই বিজেপি তাতেই থাকি নিলে ভেটি মাটি জাতি দিলে বিভাজন দুর্নীতি এখেতলোকৰ আমন্ত্ৰণটো ৰক্ষা কৰি মোৰ ভাল লাগিল যে মই সাধাৰণ এজন শিল্পী বুলি নকওঁ মই এজন সাধাৰণ মানুহ হৈ পেলাই সকলোৰে অন্তৰৰ উপলব্ধিক শ্ৰদ্ধা কৰাটো মোৰ কৰ্তব্য বুলি ভাবোঁ আৰু যাৰ অন্তৰত ক্ষোভ থাকে আক্ষেপ থাকে নোপোৱাৰ বেদনা থাকে অন্যায় অনীতিৰে ভৰপূৰ তাত ফূৰ্তি হৈ থাকে সেইসকলৰ প্ৰতি সেইসকলৰ খবৰ লোৱাটো মোৰ প্ৰথম কৰ্তব্য বুলি ভাবোঁ সেইকাৰণে
মই ৰজাঘৰৰ পৰা সদায় বহুত দূৰত থাকি আহিছোঁ সদায় 1980 চনৰ পৰাই ৰজাৰ ঘৰত ভাল লাগে বিনোদন হয় ভোগ হয় সম্ভোগ হয় চব হয় কিন্তু মই ৰাইজৰ লগত থাকি ভাল পাওঁ সেইকাৰণে মই আমন্ত্ৰণ ৰক্ষা কৰিবলৈ আহি মই গৌৰৱান্বিত চৰকাৰৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজৰ এতিয়া লাহে লাহে বিদ্বেষ আৰু ঘৃণা বাঢ়িছে আৰু এই বিদ্বেষ আৰু ঘৃণা পৰ্যায়ক্ৰমে এদিন এনেকুৱা এটা ঘৃণালৈ পৰ্যবেক্ষিত হ'ব যাৰ বাবে সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানুহে অসমৰ জনগণৰ চাক্ষুষ দৃষ্টিতে হওক বা হৃদয়ত তেওঁলোক এজন ঘৃণিত ব্যক্তি হিচাপে পৰ্যবেক্ষিত হ'ব আমি ক'ব খোজোঁ যে অখিল গগৈ ডাঙৰীয়া অসমৰ জাতীয়তাবাদৰ হকে কাম কৰি আহিছে তেওঁ এনে কোনো ভুল কাম কৰা নাই যিয়ে অসমীয়া জাতিৰ ক্ষতি কৰিব তেওঁক আজি ভুৱা মাওবাদী গোচৰত তেওঁক আক্ৰান্ত কৰি বিগত এটা বছৰে তেওঁক কাৰাৰুদ্ধ কৰি ৰখা হৈছে যিটো অসমৰ স্বাভিমানী জনতাৰ কাৰণে অতি ক্ষোভৰ আৰু দুখৰ বিষয় আমি এই জাতীয় অভিৱৰ্তনত আশা কৰিছিলোঁ সংগ্ৰামী নেতাজন আমাৰ মাজলৈ আহিব আহি সন্মুখত তেওঁ আমাক নেতৃত্ব প্ৰদান কৰিব কিন্তু অতি পৰিতাপৰ বিষয় যে ভাৰতৰ যি ন্যায়পালিকাৰ ওপৰত আমাৰ যি ন্যূনতম আস্থা আছে আমি তেওঁলোকক পুনৰবাৰ অনুৰোধ জনাব খুজিছোঁ যে ন্যায়পালিকাই প্ৰকৃত অৰ্থত আমাক ন্যায় প্ৰদান কৰক আৰু এই ন্যায়পালিকাৰ ওপৰত আমি আস্থা পোষণ কৰিয়ে ক'ব খোজোঁ বা আমি অৱশেষত আমি সন্দেহ ব্যক্ত কৰিছোঁ যে ভাৰত তথা অসম চৰকাৰে এই ন্যায়পালিকাক খুব প্ৰভাৱিত কৰিছে নেকি আমাৰ মনত সহজাত এটা সংশয় বা এটা মনত প্ৰশ্ন উদয় হৈছে আমি সেইকাৰণে ক'ব খোজোঁ যে অখিল গগৈ অনুপস্থিতিতো দলটো আগুৱাই যাব কালিৰ কাৰ্যসূচী আমাৰ সমাপন হৈছে আজি তেনেকৈ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ পৰা আমি পৰামৰ্শ গ্ৰহণ কৰিম কাইলৈ আমাৰ বৃহৎ সমাৱেশ হ'ব শোভাযাত্ৰা আছে সমান্তৰালভাৱে মুকলি সভা আছে এইবিলাক কৰ্মসূচীৰ যোগেদি দলটোৱে ৰাইজৰ মাজলৈ যাব আৰু দলটোৱে আত্মপ্ৰকাশ কৰা পৰৱৰ্তী পৰ্যায়তে ৰাইজৰ মাজত ইতিমধ্যে স্বীকৃত হৈছে গ্ৰহণযোগ্য হৈ তেওঁলোকে আমাক আদৰি লৈছে আমি আশাবাদী অনাগত সময়ত আমি 2021 নিৰ্বাচনত অৱতীৰ্ণ হৈ সবলভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আমি দলটো প্ৰতিষ্ঠা কৰিব পাৰিম